নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে অন্য এটা ভিডিঅলৈ আজি এই ভিডিঅটোত আসাম প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ ওপৰত পাৰ্ট 2 লৈ আহিছো পাৰ্ট 1 ভিডিঅটো যদি আপোনালোকে চোৱা নাই মই ডেসক্ৰিপচনৰ লিংকটো দি দিম সেই ভিডিঅটো এবাৰ চাই লব এটো পাৰ্ট 2 লৈ আহিছো আসাম প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ প্ৰথম কোৱেশ্চনটো চাও শুনাহক একৰ্ডিং টু দা লিজেণ্ড বানাসুৰ দা পাৱাৰফুল অসুৰা কিং অফ শোণিতপুৰ হেড বিভিন্ন তথ্য অনুসৰি শোণিতপুৰৰ ৰজা বান ৰজাৰ তেওঁ কেইটা বাহু আছিল বুলি বিশ্বাস কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 1000টাৰ আৰ্মছ 1000টাৰ বাহু আছিল বুলি বিশ্বাস কৰা হয় ইয়াৰ পাছৰ প্ৰশ্নটো চাও শুনাহক কোৱেশ্চন নম্বৰ 2 হু ওয়াজ দা ডটাৰ অফ বানা ৰাজা বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ উষা ইয়াৰ নেক্সট প্ৰশ্নটো চাও শুনাহক কোৱেশ্চন নম্বৰ 3 হু মেৰিড উষা দা ডটাৰ অফ অসুৰা কিং বানা বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি অনিৰুদ্ধ কোৱেশ্চন নম্বৰ 4 অনিৰুদ্ধ ওয়াজ দা গ্ৰেণ্ডসন অফ অনিৰুদ্ধ কাৰ নাতি আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি কৃষ্ণ কোৱেশ্চন নম্বৰ 5 হু এবডাক্টেড অনিৰুদ্ধ ফ্ৰম দ্বাৰকা থ্ৰু সুপাৰনেচাৰেল পাৱাৰ্স এণ্ড ব্ৰট হিম টু উষা অতি প্ৰাকৃতিক শক্তিৰ জৰিয়তে দ্বাৰকাৰ পৰা অনিৰুদ্ধক কোনে অপহৰণ কৰিছিল আৰু উষালৈ লৈ আহিছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি চিত্ৰলেখা ইয়াৰ পাছৰ প্ৰশ্নটো চাও শুনাহক উষা দা ডটাৰ অফ অসুৰা কিং বানা এণ্ড প্ৰিন্স অনিৰুদ্ধ হেড এ সিক্ৰেট মেৰেজ কল্ড উষা আৰু অনিৰুদ্ধৰ মাজত যি গোপন বিবাহ হৈছিল সেই বিবাহনৰ নাম কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি গন্ধৰ্ব বিবাহ কোৱেশ্চন নম্বৰ 7 বানাসুৰা দা কিং অফ শোণিতপুৰ ওয়াজ এ গ্ৰেট ডিভোট অফ শোণিতপুৰৰ ৰজা বানাসুৰ এজন মহান ভক্ত আছিল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ শিৱা কোৱেশ্চন নম্বৰ 8 মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল অফ তেজপুৰ ওয়াজ বিল্ড ইন দা ৰেইন অফ তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বানাসুৰ কোৱেশ্চন নম্বৰ 9 দা নাগশংকৰ টেম্পল ইজ বিলিভড টু বি বিল্ড বাই নাগশংকৰ মন্দিৰটোৰ কাৰ দ্বাৰা নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি নৰশংকৰ Question number 10. Which of the following is the most powerful and celebrated king of the ancient Pragjyotisa? নিম্নলিখিত কোন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰসিদ্ধ ৰজা? এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি নৰকাসুৰ। Question number 11. Which of the following was the chief weapon of war in ancient Assam? নিম্নলিখিত কোনটো প্ৰাচীন অসমত যুদ্ধৰ মুখ্য অস্ত্ৰ আছিল? এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি পৰশু। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে 12 দা ক্যাৰেক্টাৰ চান্দ সদাগৰ ইজ ফাউণ্ড ইন দা টলফ চান্দ সদাগৰ চৰিত্ৰটো কোন কাহিনীত পোৱা যায় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি বেহুলা প্ৰশ্ন 13 হুইচ অফ দা ফ্লোয়িং প্লেচ ওয়াজ ফেমাস ফৰ এষ্ট্ৰলজি নিম্নলিখিত কোনখন ঠাই জ্যোতিষশাস্ত্ৰৰ বাবে বিখ্যাত আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰাগজ্যোতিষপুৰ Question number 14. In ancient time, Assam was formerly known by the name of. পুৰণি সময়ত অসমক কি নামেৰে জনা গৈছিল? এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি কামৰূপ। Question number 15. Which city is called the city of Eastern astrology? কোনখন চহৰক পূবৰ জ্যোতিষশাস্ত্ৰৰ চহৰ বুলি কোৱা হয়? এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰাগজ্যোতিষপুৰ। Question number 16. The ancient city Bengmara is presently known as পুৰণি সময়ত যি বেংমৰা নাম আছিল বৰ্তমান কি নামেৰে জনা যায় ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব সি তিনিচুকীয়া ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক Which of the following is in the correct chronological order of the Danab dynasty তলৰ কোনটো দানৱ বংশৰ সঠিক কালক্ৰমত আছে এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি মহিৰংগ সম্বাসুৰা ৰত্নাসুৰা ঘটকাসুৰা ইয়াত আপুনি প্ৰথমটো আৰু শেষৰটো মনত ৰাখিলে হ'ব তেতিয়া মনত ৰাখিবলৈ অলপ সুবিধা হ'ব Question number 18 Which one of the following epic is considered as the highest source of the prehistory period of Assam নিম্নলিখিত কোনখন মহাকাব্যক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি কালিকা পুৰাণ Question number 19 The Burunjis are বুৰঞ্জীবোৰ কি হয় এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি ক্ৰনিকলছ ঐতিহাসিক ঘটনাবোৰৰ এক তথ্যগত লিখিত বিৱৰণ
20 নম্বৰ প্ৰশ্নটো চাওঁচোন আহক হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ ভৌম ডাইনেষ্টি ভৌম ৰাজবংশৰ শেষ শাসক কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বজ্ৰদত্ত নেক্সট প্ৰশ্নটো চাওঁচোন আহক দ্য আৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ অসমৰ প্ৰাচীনতম শাসকগৰাকীৰ নাম কি এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ মহিৰংগ দানৱ কুৱেশ্যন নম্বৰ 23 দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য অসমৰ আটাইতকৈ প্ৰাচীন ঐতিহাসিক ৰাজবংশ কোনটো আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বৰ্মন বংশ কুৱেশ্যন নম্বৰ 25 ইন হুইচ কাণ্ট্ৰি দ্য এনচিয়েণ্ট এৰা অফ আছাম বিগেন কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 4th চেঞ্চুৰী যিহেতু প্ৰি হিষ্ট্ৰী পিৰিয়ড 4th চেঞ্চুৰী ইমানতে সমাপ্ত হয় আৰু 4th চেঞ্চুৰীৰ পাছৰ পৰা যিখিনি কুৱেশ্যন আছে সেইখিনি আমি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম